ৰাস্তা যদি নাই তেন্তে ৰাইজৰ কোনো ভূতো নাই। এয়া হৈছে তেজপুৰ চহৰৰ জহামাৰী অঞ্চলৰ নপাম বগাপানী গাঁৱৰ ৰাইজৰ মন্তব্য। প্ৰায় 1000তকৈও অধিক ৰাইজে ভোটদানৰ পৰা বিৰত হৈছে, কিয়নো এইবাৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি থকা প্ৰায় 1000তকৈ অধিক ভোটাৰে এবাৰ ভোট বৰ্জন কৰিছে। কাৰণ বালিৰাম নামৰ গাঁওখনৰ এটা ৰাস্তাই বহুখিনিতেই ক্ষতিগ্ৰস্ত কৰি আহিছে বছৰ বছৰ ধৰি। বাৰিষাৰ বানপানীৰ সময়ছোৱাত ল'ৰা ছোৱালীৰ স্কুল কলেজ যোৱাকে ধৰি অঞ্চলটোৰ কিছু কিছু জ্যেষ্ঠ বয়োজ্যেষ্ঠ চিকিৎসাধীন ব্যক্তি যাতায়াতৰ সুবিধাৰ্থে চলাচল কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়। আনকি চাইকেলেৰে অসুবিধা হয় যদিও যেনে তেনে চলাচল কৰি অঞ্চলটোৰ ৰাইজে ভুক্তভোগী হৈ আহিছে। ইতিমধ্যে প্ৰতিটো নিৰ্বাচনী প্ৰাক মুহূৰ্তত নিৰ্বাচনী প্ৰাৰ্থীগৰাকীয়ে গাঁৱে ভূঞে ভোট বিচাৰি কয় যে এইবাৰ আমি জয়ী হ'লে সকলো সমস্যাৰ সমাধান কৰিম। ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যদিও শেষত সকলো ফুটুকাৰ ফেন হৈ ৰয়। কিন্তু বিগত নিৰ্বাচনত জয়ী হোৱা বিধায়কগৰাকীৰ ওচৰলৈ গৈ সমস্যাৰ কথা ব্যাখ্যা কৰে যদিও আজি পৰ্যন্তলৈকে যাতায়াতৰ বাবে এই বালিৰাম নামৰ গাঁওখনৰ ৰাস্তাৰ যি সমস্যা তাৰ কোনো সমাধান নহ'ল। আনকি শোণিতপুৰ জিলাৰ আয়ুক্তৰ ওচৰতো জনোৱাৰ পিছতো কোনো পদক্ষেপ লোৱা নাই। ফলস্বৰূপে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে এবাৰ বালিৰাম প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত যি ভোটদান প্ৰক্ৰিয়া চলি আছে তাতে 1000তকৈও অঞ্চলটোৰ লোকে ভোট বৰ্জন কৰাৰ হাতত প্ৰকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য শুনোৱা হয়। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ আছাম। আমাৰ বৰচলা সমষ্টি। আপোনালোকে ভোট দিয়া নাই? ভোট দিয়া নাই, ভোট বৰ্জন কৰিছো। কিহৰ কাৰণে এইটো? এই আমাৰ ৰাস্তাটো হোৱা নাই বহুত বছৰ। 1901 চনৰ গাঁও, কিন্তু এতিয়ালৈকে আমি এটা ভাল ৰাস্তা নাপালো। আৰু বৰ্তমান সময়ত আমি বহুত অনুনয় বিনয় কৰিলো, আপটো DC ওচৰলৈ গ'লো শেহতীয়াভাৱে, আৰু কাৰো গুৰুত্ব নাই আৰু এই ৰাস্তাটো নহ'ল। তাৰ পৰিপ্ৰেক্ষিততে মানে ভাবিলে এইবাৰ আমি এটা হুংকাৰ দিয়া যাওক যে ভোট বৰ্জন কৰিম আমি আৰু ৰাস্তা দিব লাগে। ৰাস্তা দিলেহে ভোট দিম বুলি আমি তেওঁলোকক কথা কৈছিলো আৰু সেই কথাটো আমি ৰাখিছো, আগতীয়াকে কৈছো। আজি 15 দিনৰ আগত আমি দিছো আৰু গোটেই ভাইৰেল হৈ গৈছে এইটো। ইতিমধ্যে যিখিনি য'ত ইনফৰমেশ্যনটো পাব লাগে ত'ত ইতিমধ্যে পাই গৈছে আৰু সেইধৰণে তেওঁলোকে আমাক যোগাযোগ কৰিছে যে আমি নিজৰ স্থিতিত অটল আছো আৰু সেইটোৱেই কথা, অন্য একো কথা নাই আমাৰ। এইখন 3খন গাঁৱৰ বা গাঁৱৰীয়া গাঁৱৰ এটা ফাল পৰে আৰু বগাপানী আৰু নপাম দুখন গাঁও পৰে, 2খন গাঁও পৰে ইয়াতে। আমি আমাৰ এইখন গাঁৱেই, আমি বেলেগ গাঁৱত আমি যোৱা নাই। এইখন গাঁৱৰ কমপ্লিট আৰু আমাৰ বগাপানী আধা আছে। ভোট বৰ্জন কৰা নিয়াৰলি 1000। অটল হৈ আছো আমি, কোনো কথা নাই। আমাৰ ব্যক্তিগত কোনো কথা নাই, ৰাজহুৱা কথা। আমি ৰাজহুৱা সভা বহি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছো, কোনো ব্যক্তিগত সিদ্ধান্তত আমি অটল হৈ থকা নাই। ইয়াৰ আগতে আপোনালোকে প্ৰচাৰ কৰিবলৈ মানুহ আহিছিলে? আহিছে। তেওঁলোকক আমি বাট খুলি দিছো, তোমালোকে আহিব পাৰা, কিন্তু আমি ভোট নিদিওঁ। ৰাস্তা দিলেহে আমি ভোট দিম বুলি তেওঁলোকক আমি দিছিলো এই কথাটো। উন্নয়নৰ কথা, উন্নয়ন বুলি একো নাই। এই উন্নয়নৰ কি আৰু বেকবনা দেখিছে? উন্নয়ন এইবোৰ উন্নয়ন হৈছে, একো নাই। সন্মুখত 2-এটা ৰাস্তা হৈছে, কিন্তু বহু আগতেই ধৰি থোৱা ৰাস্তা এইবোৰ, একেবাৰে ঢাক ঢোল বজাই আছে তেওঁলোকে। আৰু আমি লক্ষ্য কৰিছো এটা বিশিষ্ট কমিউনিটিৰ মানুহখিনি থকাতে কাম কাজবোৰ হোৱা বুলি মই লক্ষ্য কৰিছো আমি। এতিয়া ধৰক গাভৰু ৰাস্তাৰ পৰা যিখন গাভৰু হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, ব্ৰহ্মপুত্ৰ হোটেল, তাৰ কাষতে এটা ৰাস্তা সোমাই গৈছে, যিটো মাথাউৰি আছিল সেইটো কাটি পেলাই ৰাস্তা বনাইছে এতিয়া। তাত এটা দিনত কেইটা মানুহ যায় সেই গন্তি কৰিলে সেই আশে পাশে মানুহে কৈ দিব, কিন্তু সেই ৰাস্তাটো ব্ৰহ্মপুত্ৰ কাষলৈকে বনাই দিছে, ফুল চুইঙত কাম চলি আছে। এই অৰ্থটো কি বুজায়? যিটো মানুহ য'ত ৰাস্তাটো মানুহেই নাযায় সেই ৰাস্তাবোৰ বনাবলৈ আৰু য'ত প্ৰয়োজন আছে কিন্তু ৰাস্তাটো বনাব নাই তেওঁলোকে। অসুবিধা মানে মই তেওঁলোকক কৈছো বাৰিষা হওক, ইয়াত আমি নাচিম বোকাত, আমি কৈছো তেওঁলোকক বাৰিষা হওক তেওঁলোকে। আৰু অতি দুখৰ কথা, আমাৰ যিজন সন্মানীয় বিধায়ক মহোদয় আছে তেওঁ কিন্তু এই ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে। খেপে আমি আমাৰ গাঁৱৰ ৰাইজ গৈছো, তেওঁ আহি আমাৰ ভাগৱত উৎসৱত তেওঁ ইয়াত থাকি পেলাই খাই গৈছে, কিন্তু যেতিয়া ৰাইজে মহিলাসকল যায় ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে তেওঁলোকে। কোনটো ৰাস্তা আছিল তেওঁ পাহৰিলে। গতিকে আমি ৰাস্তাটো কি, এই ৰাস্তাটো ক'ত আছে, কেনেকে আছে, তাৰ এই ইনফৰমেশ্যনটো আমি একদম জেগাত পहुঁচাই দিবৰ কাৰণে এই হুংকাৰটো আমি বজাইছো, গণতান্ত্ৰিক পদ্ধতি। কাৰণ আমাৰ হাতত কোনো অপশ্যন নাই, সেইটোৱে কথা। বহুত গাঁও হিচাপে চবেই থাকিব, গতিকে সেই চবেই পাই আছে। কিন্তু বৰ্তমান সময়ত এই নিৰ্বাচনৰ ভামখুমীয়াত কোনোবা ইফালে সিফালে যাব পাৰে, সেইটো নিজস্ব কথা, কিন্তু ৰাইজৰ সিদ্ধান্ত আমি অটল আছো। আৰু আজিও আমি শেষ কৰিম আৰু 1 বজাত বাজিলেই আৰু 4 ঘণ্টাৰ পাছত এইবোৰ শেষেই হ'ব। গতিকে আমি নিজৰ সিদ্ধান্ত অটল আছো, আমাৰ ক'বলগীয়া একো নাই। আমাক অন্য একো নালাগে, আমাৰ ৰাস্তাটো লাগে। ইয়াৰ মানুহ ইয়াতে 103 বছৰলৈকে বয়সীয়া মানুহ মৰিল, ৰাস্তা নাপালে।
এতিয়া আমাৰো সময় চাপিছেহি আৰু আমাৰ ল'ৰা ছোৱালীয়ে পায় নে নাপায় আমাৰ অন্য কথা একো নাই খালি ৰাস্তাটো লাগে ভোট বৰ্জন কৰিছোঁ মনবিলাক দুখত আমাৰ মানে গোটেই আমি ভাগি আছোঁ দুখত বয়স কিমান মান আছিল মোৰ 60 বছৰমান হৈছে নেকি মানে এক কথা ক'লে আপোনালোকে ৰাইজে মানে চৰকাৰী সুবিধা একো নাপালে বিশেষকৈ ৰাস্তাটোহে লাগে আমাক অন্য নিদিলেও নালাগে আমাৰ ধান চাউল খেতি বাতি চব আছে মুঠতে ৰাস্তাটো লাগে আপোনালোকে কৈছিলে তথাপি নাপালো এয়া কিমানবাৰ গৈছোঁ বিধায়কৰ গুৰিলৈ গৈছে আকৌ DC গুৰিলৈ গৈছে একোৱেই নাই আমাৰ ফল আমি একোৱেই নাপালোঁ একো নাই ভোট বৰ্জন কৰিছোঁ সেইকাৰণে মনত দুখ পাই পেলাই আমি ল'ৰা ছোৱালী বাৰিষা এতিয়া ভাড়া গাড়ী ল'লেও নাহে ইমান বগা কেনেকৈ যাম দাঙি নি চাৰিআলিত দিবগৈ লাগে হেৰিটো বেমাৰী মানুহ তেনেকুৱা চাইকেলৰ কেৰিয়াত বহুৱাই নিব লাগে তেনেকৈ দিন কটাই আছোঁ আৰু এতিয়া অহা দিনকেইটা কি হয় আমাৰতো সময় চাপিছে আৰু বেছি দিন নাই স্থাপন হোৱা একদম পুৰণা গাঁও ৰাজহ গাঁও কেটেষ্টিল ভিলেজ আমাৰ ঠেলামৰা চাৰ্কুলৰ কিন্তু ইয়াত অসম আন্দোলনৰ দুগৰাকী শ্বহীদ হৈছিলে 42ৰ আন্দোলনতো আমাৰ তেনেকুৱা মুক্তিযোদ্ধা ইয়াত মৰি গ'লগৈ কিন্তু ইমানখিনি ছেক্ৰিফাইচ কৰা এখন গাঁৱে হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড থকা এখন গাঁৱে আজিলৈকে এটা ৰাস্তা আমি অনুমোদন নাপালোঁ বহু ৰাস্তা হৈছে সৰু সৰু গলি হৈছে অসমত বহুতো এনেকুৱা জেগা নাই য'ত নেকি এইটো এটা এখন এটা প্ৰধান গাঁও ইয়াত ভূমিপত্ৰৰ গাঁও এখন ইয়াত মেজৰিটি 80% বড়ো সম্প্ৰদায়ৰ মানুহ আছে কিন্তু এই ভূমিপত্ৰসকলৰ কাৰণেও তেওঁলোকৰ কোনো অনুকম্পা নাই বিধায়কজন ভোট কৰোঁ বহু দূৰৰ মানুহ নেকি তেওঁ সমষ্টিটোৰ গাঁওবিলাকৰ প্ৰতি তেওঁ জ্ঞান নাই কোন সমষ্টিটোত কিমানখন গাঁও আছে কোন গাঁও ৰাস্তা হোৱা নাই এইটো তেওঁ বোধগম্য নহয় বোধকৰোঁ তেওঁ আশে পাশে থকা দালালবোৰেও তেওঁক এই জ্ঞানখিনি দিয়া নাই যাৰ কাৰণে শেষ পদ্ধতি হিচাপে এই গণতান্ত্ৰিক পদ্ধতি হিচাপে আমি ভোট বৰ্জনৰ সিদ্ধান্ত ল'ম যাতে চৰকাৰৰ মানুহখিনি কিবা শুভ বুদ্ধি উদয় হওক কিন্তু নহ'ল কিন্তু ডেপুটি কমিশ্যনাৰৰ পৰা 3বাৰমান এডিশ্যনেল কমিশ্যনাৰ ইয়াত আহিছে আমাক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে ভোটটো বৰ্জন নকৰিব ভোটটো দিয়ক গণতান্ত্ৰিক অধিকাৰ কৈছে বাইদেউ আমি এই চব কথা বুজি পাওঁ এইটোৱেই ডাঙৰ অধিকাৰ জনসাধাৰণৰ কিন্তু আমি ক্ষোভত দুখত এই অঞ্চলটো এই গাঁওখনৰ ৰাস্তাটোৰ কাৰণে আমি এইখিনি কাম কৰিছোঁ গতিকে আপোনালোকে যদি কথা দিয়ে যে আমি জানো যে ডেপুটি কমিশ্যনাৰৰ হাতত বহুত আন্তঃখাদ্য টকা থাকে যদি সেই টকা যদি বাৰিষাৰ আগে আগে চেংগেবেল দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমি আপোনালোকৰ কথা মতে ভোট দিম তেওঁলোকেও ভালকৈ ৰেচপঞ্চ দিব নোৱাৰিলে চেষ্টা কৰিম বুলি ক'লে তথাপিতো কৈ গৈছে ভোট নাপালোঁ মানে চৰকাৰী কাৰ্যবাহী বিষয়াসকলে কি দিব য'ত চৰকাৰে নিদিয়ে গতিকে তেনেধৰণে থাকি গ'ল গতিকে আমি আমাৰ সিদ্ধান্তত অটল থাকি এই কামখিনি কৰিলোঁ ধন্যবাদ কষ্ট ভুগিছোঁ আৰু এই কষ্ট পাইছোঁ কাৰণে আজি একাধিক্ৰমে আমি আচলতে যোৱা বছৰৰ পৰা বেছিকৈ গৈছোঁ বিধায়কৰ ওচৰলৈ ভাগে ভাগে গৈছোঁ মানে ছাত্ৰ ছাত্ৰী কৈছে গণেশ কুমাৰ লিম্বু ডাঙৰীয়া তেওঁৰ গৃহলৈ গৈছোঁ আমি বাসগৃহলৈ গৈছোঁ আমি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈও গৈছোঁ তেখেত আহিছোঁ অনুষ্ঠানত বাৰু তাৰপিছত আমাৰ যেতিয়া খুবেই কষ্ট হয় আমাৰ বাৰিষা ল'ৰা ছোৱালী কেতিয়াবা মানে এসপ্তাহ 10 দিন স্কুল যাব নোৱাৰে তাৰমানে আৰু যাৰ ধৰি লওক গাৰ্জেন আছে নিব পৰা এনেকৈ কাণত কৰি সেই চাৰিআলিলৈকে লৈ যায় জহামাৰী চাৰিআলিলৈকে তাৰপিছত গাড়ীৰে যায় আৰু তাৰোপৰি অসুখীয়া মানুহসকলৰ বা যিসকল বৃদ্ধ তেওঁলোকৰতো অৱস্থা তথৈবচ আৰু আমি যেতিয়া বাৰে বাৰে গৈছোঁ মানে বিধায়কৰ ওচৰলৈ আমি কিমানবাৰ গৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও গৈছে যুৱকসকল গৈছে ৰাইজ গৈছে আই মাতৃসকল গৈছে ভাগে ভাগে কিন্তু গৈও তেওঁক মানে আমি একো কৰাব নোৱাৰিলোঁ ৰাস্তাটোৰ কি কাৰণে তেওঁ এইদৰে থৈ দিলে আমি বুজি নাপালোঁ তেওঁ শেহতীয়াভাৱে তেওঁ ক'লে কোনটো ৰাস্তাটোতো মই ধৰিব পৰা নাই আমি কিমানবাৰ আমাৰ গাঁৱৰ ৰাইজ গৈছে তাৰপিছতো তেওঁ যেতিয়া ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে আমি মহিলাসকল যাওঁতে তেতিয়া আমি আচলতে খুব আপছেট হৈছোঁ আৰু যে কিহৰ কাৰণে এজন সমষ্টিৰ তেওঁ প্ৰতিনিধি আমি দল মত নিৰ্বিশেষে সকলোৱে কেৱল আমাৰ মানে এটা পৰিৱৰ্তন আচলতে ৰাস্তাটো প্ৰাপ্য কাৰণ চুকে কোণে ৰাস্তাবোৰ হৈ গৈছে অলিয়ে গলিয়ে হৈ গৈছে তেনেস্থলত আমাৰ এখন ৰাজহ গাঁও যিখন গাঁৱৰ পৰা শ্বহীদ হৈছে
যিখন গাঁৱত দুজনকৈ অসম আন্দোলন শ্বহীদ আছে, যিখন গাঁৱত মুক্তিযোদ্ধা আছে, মুক্তিযোদ্ধাৰ পেঞ্চন পোৱা মানুহ আছে, যিখন গাঁৱৰ ইমান ত্যাগ আছে, ইমান ত্যাগৰ পিছতো কিহৰ কাৰণে আমাৰ এই গাঁওখনক তেওঁলোকে অকণমানো মূল্য নিদিলে, সেই কথাটোত আমি আচলতে খুব ক্ষোভিত হৈছোঁ। খুব ক্ষোভিত হৈহে এইবাৰ আমি ভোট বৰ্জনৰ সিদ্ধান্ত লৈছোঁ। যোৱা বছৰ আগষ্ট মাহতো অৱশ্যে আমি এইদৰে আমি ৰাস্তা মেৰামতি কৰোঁতে আপোনালোকৰ প্ৰায় কেইটা চেনেল ইয়ালৈ আহিছিলে। আমি মিডিয়াৰ আগতো কৈছোঁ, যদি আমাক এইবাৰ মানে ৰাস্তাটো বনাই নিদিয়ে তেতিয়াহ'লে আমি ব্যক্তিগত একো বিচৰা নাই, ৰাস্তাটো যদি বনাই নিদিয়ে আমাৰ ইয়াত কোনো সোমাব নোৱাৰিব। আৰু এক কথাত আমি কৈ দিছোঁ যে ন' ৰোড ন' ভোট। আমি সেইটো কথা কৈ দিছোঁ যে ৰাস্তা দিলেহে আমি মানে আমাৰ ভোটসমূহ প্ৰদান কৰিম, কাৰণ আমাৰ ভোটৰতো মূল্য আছে নহয় জানো। সেই কথাটোত অটল থাকিয়েই আজি আমি মানে ভোট নিদিয়াকৈ আছোঁ। আমি ভোট নিদিওঁ আচলতে দুখত আমি ব্যক্তিগতভাৱে, কিন্তু এয়া কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমাক ইটো দিয়া নাই সিটো দিয়া নাই সেই বুলি নহয়, কেৱল এটাই কথা আমাৰ যে আমাক ৰাস্তাটো কিয় নিদিলে। আমি ইমান বিচাৰিলোঁ, আমাৰ এইকেইঘৰ মানুহৰ ইমান কষ্ট হৈছে, জন্মৰ যন্ত্ৰণা। আপোনালোকে বাৰিষা আহিলে দেখিলে আচৰিত হ'ব। এতিয়া আপোনালোকে আচলতে প্ৰকৃত ছবিখন দেখা নাই, কিন্তু বাৰিষা মানে কেনেকুৱা গতি হয়, আৰু সেইকাৰণে বিচাৰিছোঁ। আৰু তাৰপিছত কিহৰ কাৰণে আমাৰ গাঁওখনক ইমান অৱহেলিত কৰি ৰাখিলে বুজি নাপালোঁ। আমি কিন্তু ব্যক্তিগতভাৱে কাৰো ওচৰত বিৰোধিতাও কৰা নাই। আৰু সেয়েহে আজি আমি খুব সুস্থিৰভাৱে গণতান্ত্ৰিক পদ্ধতিৰে, গণতান্ত্ৰিক যিটো মানে মূল্যবোধ, সেই মূল্যবোধটো আমি বজাই ৰাখিহে আচলতে ইয়াত যাতে কোনো কাৰণত হুলস্থুল নহয় তাৰ কাৰণে আমি আমাৰ যুৱ প্ৰজন্মক আমি কৈ দিছোঁ যে হুলস্থুল কৰিব নালাগে, মাত্ৰ আমাৰ প্ৰতিবাদটো গণতান্ত্ৰিক পদ্ধতিৰে হওক, আমাৰ যাতে মূল্যবোধটো সকলোৰে থাকে সেইভাৱে আমি ৰাখিহে, সেই কথাটোত অটল থাকিহে আচলতে আমি ভোট বৰ্জন কৰিছোঁ। এইটো বহুত দুখৰ কথা, আপোনালোকে জানে। সেয়েহে মই আপোনালোকৰ এই মিডিয়াৰ যোগেদি, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আচলতে একেবাৰে আমি বিধায়কেতো জানেই আমি যে প্ৰতিবাদ আজি কৰিছোঁ, বা ওচৰৰ যিবোৰ নেতা পালি নেতা কোনোবা আছে ভোট কৰোৱা, তেওঁলোকেও আমাৰ ৰাস্তাটো হোৱাত অৱশ্যে বাধা দিব পাৰে, নাজানো সেইটো কথা। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰভাৱে অনুৰোধ কৰিছোঁ, কাতৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতেই যাতে আমাৰ ৰাস্তাটোৰ কথাত অকণমান হস্তক্ষেপ কৰি বিধায়ক মহোদয়ৰ চকু গজাই আমাৰ ৰাস্তাটো যাতে কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতলৈ কাতৰভাৱে আহ্বান জনাইছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।